शुभाय भवतु। ओम सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते। রামদিয়া ইটাহাদিনী সভা মূল অনুষ্ঠান। রামদিয়া ইটাহাদিনী সভাৰ উদ্যোগত আমি এই 123 সংখ্যক ৰাস মহোৎসৱ 11 দিনীয়া কাৰ্যসূচী হিচাপে আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজিৰ এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে আমাৰ বিশিষ্ট শিক্ষাবিদ দয়ানন্দ পাঠক ছাৰে আৰু স্মাৰক গ্ৰন্থ উন্মোচন কৰিছে মণিকুন্তলা ভট্টাচাৰ্যী ডাঙৰীয়ানীয়ে আৰু বন্তি প্ৰজ্বলন কৰিছে আমাৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বিধায়িকা হাজো সমষ্টিৰ সুমন হৰিপ্ৰিয়া মহোদয়া আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে দাপোন কাকতৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰকাৰ। এই উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে 11 দিনে আমি বিভিন্ন কাৰ্যসূচী আছে, তাৰ ভিতৰত ভক্তবৃন্দ আৰু আইসকলৰ নাম প্ৰসংগৰে মুখৰিত হৈ থাকিব এই আমাৰ ৰাস মহোৎসৱস্থলী। তাৰ লগত আমি অন্যান্য সাংস্কৃতিক কাৰ্যসূচী ইয়াত লোৱা হৈছে। স্থানীয় কাৰ্যসূচী আছে, নাগাৰা নাম পৰিৱেশন কৰা হ'ব, আমাৰ বিভিন্ন স্থানীয় নাগাৰা নাম দলৰ দিহানাম পৰিৱেশন কৰা হ'ব। তাৰোপৰি দিহানাম প্ৰতিযোগিতা আছে। তাৰ পিছতে আমাৰ থিয়েটাৰ সূৰ্যৰ আমাৰ 2 দিনীয়া কাৰ্যসূচী আছে, যাত্ৰা দলৰ যাত্ৰাভিনয় আছে, স্থানীয় শিল্পীৰ গীত মাতৰ অনুষ্ঠান আছে আৰু আমাৰ সামৰণি অনুষ্ঠান 24 নৱেম্বৰত আমাৰ সাংস্কৃতিক সন্ধিয়া, আমন্ত্ৰিত অতিথি ৰূপাংকিতা আৰু অলংকৃতাৰ গীতৰ অনুষ্ঠান আছে। এই গোটেইখিনি কাৰ্যসূচীৰ জৰিয়তে কনিষ্ঠজনৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈ সকলোৰে মাজত যাতে আধ্যাত্মিক ভাৱ সৃষ্টি হোৱাৰ লগতে যাতে আমাৰ বিভিন্নজনৰ মাজত যাতে শান্তি সম্প্ৰীতি আৰু সমন্বয় স্থাপন হয়, আমোদ প্ৰমোদৰ মাজেৰে যাতে আমি আমাৰ মাজত মনৰ বতৰা বিনিময় কৰিব পাৰোঁ, আমাৰ মাজত সমন্বয়, আমাৰ মাজত শান্তি বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ, সেই বাৰ্তা আমি এই ৰামদিয়াৰ মাধৱদেৱৰ পদৰঞ্জিত হোটেলি খোলাৰ পৰা আমি সমূহ অসমবাসীলৈ এনে এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যাতে সমগ্ৰ অসমবাসীত ৰামদিয়াৰ পৰা এনেকুৱা এক বাৰ্তা প্ৰেৰিত হওক যাতে আমি এক সুস্থ অসমীয়া জাতি গঢ় দিব পাৰোঁ, অসমীয়া সত্তা আগত ৰাখি আমি আমাৰ সামাজিক আৰু সাংস্কৃতিক বিকাশ কৰিব পাৰোঁ। নিশ্চয় আহিব। থলুৱা সামগ্ৰীৰ যথেষ্ট বিপণী আছে ইয়াত। আমাৰ ৰামদিয়া বা ইয়াৰ ওচৰ চুবুৰীয়া যিখিনি বণিক আছে তেওঁলোক ইয়ালৈ আহিব। তাৰোপৰি বিভিন্ন ঠাইৰ পৰা দূৰৰ পৰা বিভিন্ন ব্যৱসায়ী ইয়ালৈ আহে। আমাৰ আমোদ প্ৰমোদৰ কাৰণে মীনা বজাৰ আছে, বোলছবি প্ৰদৰ্শন আছে, গতিকে এক ব্যৱসায়িক মেলাও ইয়াত অনুষ্ঠিত হয়। সেয়া আমাৰ প্ৰতি বছৰে চলি থাকে, এইবেলিও চলিব। আৰু লগে লগে আমাৰ সমূহ প্ৰজ্বালক ভকতবৃন্দই বন্তি জ্বলাই দিয়ক। সমূহ প্ৰজ্বালক বৃন্দই বন্তি জ্বলাই দিয়ক। আমাৰ বন্তি প্ৰজ্বালক সুমন হৰিপ্ৰিয়া মহোদয় প্ৰথম